নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আজি ইণ্ডিয়ান পলিটিৰ সেকেন্ড ক্লাস অৰ্থাৎ সেলিয়েন্ট ফিচাৰ্স অফ আৱাৰ ইণ্ডিয়ান কনস্টিটিউশন তাৰ অৰ্থটো হ'ল আমাৰ সংবিধানখন কেনেকুৱা ধৰণৰ কি আছে তাৰ ওপৰত আলোচনা কৰিম মানে আমাৰ সংবিধানখন কেনে ধৰণৰ হয় টান হয় নে ইজি হয় নে কাৰোবাৰ ৰিটেন হয় নে নন ৰিটেন হয় তাৰ ওপৰত আমি বিস্তৃতভাৱে আলোচনা কৰিম আমি আগৰ ভিডিঅ'ত পাই আহিছো যে আমাৰ সংবিধানখন 26 নৱেম্বৰ 1949 লিখা সম্পূৰ্ণ কৰা হৈছিল কিন্তু এনফোৰ্সমেন্ট অৰ্থাৎ কাৰ্যকৰী কেতিয়াৰ পৰা কৰা হৈছিল 26 জানুৱাৰী 1950 পৰাহে কাৰ্যকৰী কৰা হৈছিল কিয় কাৰ্যকৰী কৰা হৈছিল প্ৰথম ভিডিঅ'ত মই ধুনীয়াকৈ বুজাই দি থৈছো আপোনালোকে যদি চোৱা নাই প্লেলিষ্টত গৈ পেলাই চাব পাৰে এতিয়া আমি আলোচনা কৰিম ইয়াৰ ফিচাৰ সমূহ কি হয় প্ৰথমতে আহিব লেংগুৱেজ ৰিটেন কনস্টিটিউশন ইয়াৰ অৰ্থটো কি আমি সংবিধান সমূহ দুই ভাগত ভাগ কৰিব পাৰো এটা হৈছে ৰিটেন আনটো হৈছে নন আনৰিটেন ৰিটেন অৰ্থাৎ লিখিত আৰু আনৰিটেন অৰ্থাৎ অলিখিত ৰিটেন কনস্টিটিউশনৰ উদাহৰণ হৈছে আমেৰিকান যুক্তৰাষ্ট্ৰৰ যিখন কনস্টিটিউশন আৰু আনৰিটেন কনস্টিটিউশনৰ উদাহৰণ হৈছে ব্ৰিটিছ সকলৰ যিখন কনস্টিটিউশন এখন আনৰিটেন হয় আৰু এতিয়া আমি ভাৰতৰ যিখন কনস্টিটিউশন এখনৰ ফিচাৰটো হৈছে প্ৰথম ফিচাৰটোৱে হৈছে লেংগুৱেজ ৰিটেন কনস্টিটিউশন ইয়াৰ অৰ্থটো হ'ল আটাইতকৈ দীঘল লিখিত সংবিধান আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনেই হ'ল পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘল লিখিত সংবিধান কাৰণ ইয়াত মই পূৰ্বতে আলোচনা কৰিছিলো যে প্ৰথম অৱস্থাত 395 আৰ্টিকলছ 22 পাৰ্টছ আৰু 8 শিডিউলছ আছিল কিন্তু বৰ্তমান সময়ত ইয়াত 470 আৰ্টিকলছ 25 পাৰ্টছ আৰু 12 শিডিউলছ আছে যাৰ কাৰণে এই সংবিধানখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘল লিখিত সংবিধান হিচাপে পৰিগণিত কৰা হৈছে এতিয়া আহোঁ 2 নম্বৰ ফিচাৰটোলৈ এতিয়া আমি 2 নম্বৰ ফিচাৰটোলৈ আহোঁ 2 নম্বৰ ফিচাৰটো হৈছে বৰড ফ্ৰম ভেৰিয়াছ সোৰ্স আমাৰ সংবিধানখন এনেকুৱা বহুতো বস্তুৰ পৰা যিবিলাক বহুতো উৎসৰ পৰা মানে ধাৰ কৰা হৈছে বড় মানে একচুৱেলি ধাৰ কৰাই হয় বহুতো মানে সংবিধানৰ পৰা মানে বহুতো এক্টৰ পৰা আমাৰ সংবিধানখন তুলি অনা হৈছে ইয়াৰ প্ৰথমটোৱে হ'ল য'ৰ পৰা বেছিভাগ লোৱা হৈছে সেইখন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰাই আমাৰ সংবিধানৰ প্ৰায় 250টা আইন তুলি অনা হৈছে এইটো এটা প্ৰধান সোৰ্স হৈছে আমাৰ সংবিধানৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 2 নম্বৰটো হৈছে ইয়াৰ 2 নম্বৰ সোৰ্সটো হৈছে বিভিন্ন দেশৰ পৰা লোৱা বিভিন্ন আইনসমূহ ধৰা হ'ল আমেৰিকান কনস্টিটিউচনৰ পৰা লোৱা হৈছে যেনে আমাৰ প্ৰিএম্বল ফান্ডামেন্টাল ৰাইট আৰু বহুত বস্তু লোৱা হৈছে কিন্তু সব আলোচনা কৰিলে বৰ্তমানটো সেলিয়েন্ট ফিচাৰ্স খিনি আলোচনা কৰিছো বাকিখিনি যিখিনি ডেসক্ৰাইব কৰিম এইখিনি প্ৰিএম্বলত ডেসক্ৰাইব কৰিম আৰু ফান্ডামেন্টাল ৰাইটছ বাকি আহি থকা ভিডিঅ'ত আমি ডেসক্ৰাইব কৰি থাকিম নেক্সট আইৰিছ কনস্টিটিউচনৰ পৰা আমি ডিপিএছপি অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিটো লোৱা হৈছে আৰু এনেকা বহুত সোৰ্স আছে যেনে ব্ৰিটেইনৰ পৰা লোৱা হৈছে জাপানৰ পৰা লোৱা হৈছে জাৰ্মানীৰ পৰা লোৱা হৈছে ইউএছএছআৰ পৰা লোৱা হৈছে সাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছে অষ্ট্ৰেলিয়াৰ পৰা লোৱা হৈছে ইমান দেশৰ পৰা আমাৰ ভাৰতৰ সংবিধানখন নিৰ্মাণ কৰি লোৱা হৈছে কাৰণ ইম্পৰ্টেন্ট কিছুমান আইন আছে ন সেই ইম্পৰ্টেন্ট আইনবিলাক এই বহুতো দেশৰ পৰা চালি জাৰি চাই পেলাই আমাৰ ভাৰতৰ সংবিধানখনক সন্নিৱিষ্ট কৰা হৈছে এইটো কোনো বৰোধ কৰা নহয় যদি কাৰোবাৰ কোনোবা দেশৰ যদি ভাল আইন থাকে সেই আইনখন আমাৰ সংবিধানত তুলি অনাটো একো ডাঙৰ কথা নহয়
বা একো চুৰ কৰা নহয়, সেইটো বৰঞ্চ ভাল কাম। যদি আনৰ ভাৱটো যদি আমি নিজে ল'ব পাৰোঁ সেইটোতো আমাৰ কাৰণে ভাল। আৰু আমাৰ ভাৰতৰ সংবিধানখন না বেছি ফ্লেক্সিবিলিটি হয় না বেছি ৰিজিড হয়। বেছি ৰিজিডিটি থকা কনষ্টিটিউশ্যন হৈছে আমেৰিকান কনষ্টিটিউশ্যন, আৰু বেছি ফ্লেক্সিবিলিটি থকা কনষ্টিটিউশ্যনখন হৈছে ব্ৰিটেইনৰ যিখন কনষ্টিটিউশ্যন, যিখন আনৰিটেন হয়, সেইখন খুব সহজে ভাঙিব পাৰি আৰু বেলেগ আইন বনাব পাৰি। ঠিক আছে, এতিয়া আমি ভাৰতখন কিয় বেছি ৰিজিডিটিও নহয় বেছি ফ্লেক্সিবিলিটিও নহয় তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে কওঁ, ভাৰতৰ সংবিধানখন এমেণ্ড কৰিবৰ কাৰণে তিনিটা বস্তুৰ প্ৰয়োজন হয়। এটা হৈছে চিম্পল মেজৰিটিৰ দ্বাৰা এমেণ্ড কৰিব পাৰি, দুই নম্বৰটো হৈছে চিম্পল মেজৰিটিৰ অৰ্থ হৈছে কিছুমান আইন, যিবিলাক আইন সদনত উপস্থিত থকা সদস্যৰ 50% যদি ভোটিং কৰি দিয়ে কোনোবা এটা সদনত, হয় সি লোকসভা হ'ব পাৰে ৰাজ্যসভা হ'ব পাৰে, যিকোনো এটা সদনত যদি 50% যদি পাছ কৰি দিয়ে তেতিয়া সেই পাছ কৰা ধৰণে আমাৰ সংবিধানখন সংশোধন হৈ যাব। কিন্তু সংশোধন হ'লে আৰ্টিকল 368ৰ অন্তৰ্গত নাহিব, মানে চিম্পল মেজৰিটি কোনো ধৰণৰ আৰ্টিকল 368ৰ আন্ডাৰত নপৰে। স্পেচিয়েল মেজৰিটিও দুই ধৰণৰ আছে। প্ৰথম ধৰণটো হ'ল লোকসভাটো আৰু ৰাজ্যসভাটো দুয়োটা সদনতে উপস্থিত থকা সদস্যৰ 50% ওপৰত ভোটিং হ'ব লাগিব, তেতিয়াহে সংবিধানখন সংশোধন হ'ব পাৰিব। আৰু দুই নম্বৰ স্পেচিয়েল মেজৰিটিটো হ'ল এইটো দুটা সদনতো 50%ৰ ওপৰত পাছ কৰিবই লাগিব, পাছ অৰ্থাৎ ভোটিং পাবই লাগিব। তাৰ উপৰিও ভাৰতত যিমান ৰাজ্য আছে সেই ৰাজ্যসমূহৰ যিখিনি আধা ৰাজ্য আছে সেই আধা ৰাজ্যখিনিও সিহঁতক সন্মতি দিব লাগিব, তেতিয়াহে এইটো সংশোধন হ'ব পাৰিব। এতিয়া আমাৰ 4 নম্বৰ পইণ্টটো হৈছে ফেডাৰেল চিষ্টেম উইথ ইউনিটাৰী বায়াছ। আমাৰ চৰকাৰখন অৰ্থাৎ আমাৰ সংবিধানখন হ'ল ফেডাৰেলো হয় আৰু ইউনিটাৰীও হয়। দুইটা ধৰণৰ যিবিলাক ফিচাৰ আছে, দুইটা ধৰণৰ ফিচাৰ আছে। চ' এই ফিচাৰসমূহ আমি আলোচনা কৰিম। আমাৰ সংবিধানখন কিয় পাৰ্লিয়ামেণ্টাৰী হয় বা কিয় ইউনিটাৰী হয় তাৰ বিষয়ে আলোচনা কৰিম। আমাৰ সংবিধানখন দুই ধৰণৰ হয়, ফেডাৰেলো হয় আৰু ইউনিটাৰীও হয়। ফেডাৰেল গভৰ্ণমেণ্টৰ উদাহৰণসমূহ হৈছে ইয়াত দুখন গভৰ্ণমেণ্ট থাকিব, হয় ষ্টেটৰ গভৰ্ণমেণ্ট থাকিব আৰু চেণ্টাৰৰ গভৰ্ণমেণ্ট থাকিব। দুই নম্বৰ চুপ্ৰিমেচি কনষ্টিটিউশ্যন, মানে কনষ্টিটিউশ্যনখনে চবতকে ওপৰত থাকিব, তাৰ বাহিৰে অন্য একো ওপৰত নাথাকিব, সংবিধানে সকলোতকৈ ওপৰত থাকিব। আৰু 3 নম্বৰটো থাকিব ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী, মানে জুডিচিয়াৰী যিটো মানে সুপ্ৰিম কোৰ্টে সদায় ওপৰত থাকিব। আমাৰ যিটো আইন কানুনৰ বাবে সুপ্ৰিম কোৰ্টে সদায় ওপৰত। আৰু ইউনিটাৰী ফিচাৰবিলাক হৈছে ষ্ট্ৰং চেণ্টাৰ। আমাৰ যিমানেই ষ্টেট গভৰ্ণমেণ্টৰ যিকোনোৱে নাথাকক কিয়, যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় তেতিয়া চেণ্টাৰেই ষ্ট্ৰং হৈ পৰে। যেতিয়া ইমাৰ্জেঞ্চি ঘোষণা কৰি দিব তেতিয়া কোনো ধৰণৰ চৰকাৰ নচলে, বা কোনোবা এখন ৰাজ্যত যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিয়া হয় তেতিয়া চেণ্টাৰেই ষ্ট্ৰং হৈ পৰে। আৰু 2 নম্বৰ কথা হ'ল ছিংগল চিটিজেনশ্বিপ। আমাৰ ভাৰতবৰ্ষত কোনো দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই, অৰ্থাৎ ডুৱেল চিটিজেনশ্বিপৰ কোনো ব্যৱস্থা নাই, যেনে আমেৰিকাত আছে। আমেৰিকাত সেই ৰাজ্যখনৰো চিটিজেনশ্বিপ হ'ব আৰু গোটেই USA-ৰো চিটিজেনশ্বিপ হ'ব। কিন্তু ভাৰতবৰ্ষত অকল এটাই চিটিজেন আছে, সেইটো হৈছে আমি সকলো ভাৰতীয়। আৰু 3 নম্বৰ পইণ্ট হৈছে ছিংগল কনষ্টিটিউশ্যন। আমাৰ ভাৰতবৰ্ষত গোটেইখিনি মিলি পেলাই এখনেই সংবিধান আছে আৰু এই সংবিধানে সকলোকে মানি চলিব লাগে। কিন্তু তাৰ আগতে জম্মু আৰু কাশ্মীৰত এখন বেলেগ সংবিধান আছিল, কিন্তু যেতিয়া জম্মু আৰু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা আঁতৰাই পেলাই UT কৰা হ'ল, অৰ্থাৎ ইউনিয়ন টেৰিটৰী কৰা হ'ল, তাৰ পৰা গোটেই ভাৰতবৰ্ষ একগোট হৈ গ'ল আৰু চবতে ছিংগল কনষ্টিটিউশ্যন অৰ্থাৎ এখনে সংবিধান মানি চলিব লাগিব। কিন্তু আমেৰিকাত এইটো বেলেগ হয়। আমেৰিকাত ৰাজ্যৰো বেলেগ এখন সংবিধান থাকে আৰু চেণ্টাৰৰো বেলেগ এখন সংবিধান থাকে। 5 নম্বৰ পইণ্টটো হৈছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। আমাৰ চৰকাৰখন কেনেকুৱা হয়? পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট লোৱাৰ কাৰণ হ'ল ব্ৰিটিছ চৰকাৰে আমাৰ ভাৰতবৰ্ষত কমেও 200 বছৰ ৰাজত্ব কৰিছিল, যাৰ কাৰণে এক প্ৰকাৰ অভ্যাসত পৰিণত হৈছিল আমি যিবোৰ দেখি আহিছো। কাৰণ 200 বছৰে আমি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টে পাই আহিছো, গতিকে আমি স্বাধীন হোৱাৰ পিছতো আমি ব্ৰিটিছ চৰকাৰৰ যিটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট তাকে তুলি ললো। আমি আমেৰিকাৰ দৰে প্ৰেচিডেন্সিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট তাক তুলি লোৱা নাই। যদিও ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টাৰী চিষ্টেম অফ গভৰ্ণমেণ্টটো ব্ৰিটিছ চৰকাৰৰ দৰে একেই, তথাপিও তাত কিছুমান ডিফাৰেন্স আছে। সেই ডিফাৰেন্স কেইটা হ'ল আমাৰ ভাৰতবৰ্ষৰ যিজন প্ৰাইম মিনিষ্টাৰ বা যোনে চৰকাৰ বনায় সিহঁতক মানুহে জিকাই পঠিয়ায়, কিন্তু ব্ৰিটিছ চৰকাৰ
কিন্তু ব্ৰিটিছ চৰকাৰৰ হেতু নিয়ম আকৌ বেলেগ সিহঁতৰ আকৌ ৰজা মহাৰাজাৰ হেইদৰে নিয়ম থাকে যি বাপেকৰ পিছত পুতেক হ'ব পুতেকৰ পিছত তাৰ নাতিয়েক হ'ব ঠিক তেনেধৰণৰ নিয়ম তাত চলি থাকে সো আমি 6 নম্বৰ পইণ্টলৈ আহিলে 6 নম্বৰ পইণ্টটো হৈছে ইন্টিগ্ৰেটেড এণ্ড ইন্ডিপেন্ডেন্ট জুডিচিয়াৰী ইয়াৰ অৰ্থটো হ'ল ইন্টিগ্ৰেটেড অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত অকল এখন কোৰ্টে বা সুপ্ৰিম কোৰ্টে নাই সুপ্ৰিম কোৰ্টৰ তলতো বহুত সাব অৰ্ডিনেট কোৰ্টছ আছে যেনে ধৰি লোৱা হ'ল সুপ্ৰিম কোৰ্টৰ তলত হাই কোৰ্টছ আছে যি প্ৰত্যেক ৰাজ্যসমূহত নাথাকিলেও প্ৰায়বিলাক ৰাজ্যসমূহতে আছে হাই কোৰ্ট যেনেকৈ আমাৰ অসমত আছে গুৱাহাটী হাই কোৰ্ট তাৰ তলত থাকিব দুই ধৰণৰ কোৰ্ট এক প্ৰকাৰৰ হৈছে ডিস্ট্ৰিক্ট কোৰ্ট দুই নম্বৰ প্ৰকাৰ হয় সেশন কোৰ্ট এই দুই ধৰণৰ কোৰ্ট থাকে এই ধৰণৰ সেম যে সিস্টেম এই ধৰণৰ যেটো সেম সিস্টেম আছে সুপ্ৰিম কোৰ্টৰ পৰা হাই কোৰ্টৰ পৰা ডিস্ট্ৰিক্ট কোৰ্ট বা সেশন কোৰ্ট এই ধৰণৰ সিস্টেমটোকে ইন্টিগ্ৰেটেড সিস্টেম বুলি কোৱা হয় আৰু নেক্সট পইণ্ট হৈছে এই গোটেই প্ৰসেসটো হৈছে ইন্ডিপেন্ডেন্ট ইয়াত কোনো ধৰণৰ কাৰোবাৰ প্ৰেছাৰ আহিব নোৱাৰে কোনো ধৰণৰ প্ৰেছাৰ নাহে কোনো ৰাজনীতিবিদৰ প্ৰেছাৰ নাহে ইহঁতে নিজৰ ডিসিশন নিজে যদি এভিডেন্স ভাল থাকে ইহঁতে ডিসিশন বিলাক ইন্ডিপেন্ডেন্টলি দিব পাৰে মানে স্বাধীন চিতিয়া মনোভাৱেৰে ইহঁতে নিজৰ ডিসিশনটো দিব পাৰে যদি এভিডেন্স ভাল থাকে এটা ইহঁতৰ ওপৰত কোনো প্ৰেছাৰ নপৰে সকলো ধৰণৰ ইহঁতৰ ডিসিশন বিলাক নিজে দিয়ে এতিয়া হল নেক্সট পইণ্টলৈ যেটো পইণ্ট হৈছে ফান্ডামেন্টাল ৰাইটস যাক আমি অসমীয়াত মৌলিক অধিকাৰ বুলি কোৱা আমাৰ মৌলিক অধিকাৰ সংবিধানত কেই প্ৰকাৰৰ আছে 6 প্ৰকাৰৰ আছে সেই 6 প্ৰকাৰটো হৈছে প্ৰথমটো হৈছে ৰাইট টু ইকুৱেলিটি কৰলৈকে বৰ্ণনা কৰা হৈছে আৰ্টিকলছ 14 ৰ পৰা 18 লৈকে তাৰ নেক্সট হ'ব ৰাইট টু ফ্ৰীডমৰ কৰলৈকে বৰ্ণনা কৰা হৈছে আৰ্টিকলছ 19 ৰ পৰা 22 লৈকে 3 নম্বৰটো হৈছে ৰাইটস এগেইনষ্ট এক্সপ্লইটেশন তাৰ কৰলৈকে বৰ্ণনা কৰা হৈছে আৰ্টিকলছ 23 টু 24 ৰাইটস এগেইনষ্ট এক্সপ্লইটেশন মানে শোষণৰ বিৰুদ্ধে অধিকাৰ ৰাইটস টু ফ্ৰীডম অফ ৰিলিজিয়ন তাক আৰ্টিকলছ 25 টু 28 লৈকে বৰ্ণনা কৰা হৈছে আৰু 5 নম্বৰটো হৈছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটস যাক 29 ৰ পৰা 30 লৈকে বৰ্ণনা কৰা হৈছে আৰু শেষৰটো হৈছে ৰাইটস টু কনষ্টিটিউচনেল ৰেমেডিজ যাক আৰ্টিকলছ 32 ত বৰ্ণনা কৰা হৈছে ইয়াৰ নেক্সট পইণ্টটো হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যাক চমুকৈ DPSP বুলি কোৱা হয় ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইয়াৰ অৰ্থটো এটাই হ'ল যে কোনোবা যদি চৰকাৰে যদি কিবা আইন বনাব বিচাৰে বা আইন যোগ কৰিব বিচাৰে তেতিয়া এই আইনৰ যোগেদি এই ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ যোগেদিহে আইন বনাব পাৰিব ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিক তিনি ভাগত ভাগ কৰা হৈছে এটা হৈছে সোশিয়েলিস্টিক এটা হৈছে গান্ধীয়ান আৰু আনটো হৈছে লিবাৰেল So ইয়াৰ বিস্তৃতভাৱে আমি যেতিয়া DPSP চেপ্টাৰটো পাম তেতিয়া তাৰ বিষয়ে আলোচনা কৰিম এতিয়া আমি আহিছো 9 নম্বৰ পইণ্টলৈ যাক কোৱা হয় ফান্ডামেন্টাল ডিউটিজ প্ৰথম অৱস্থাত যেতিয়া সংবিধানখন নিৰ্মাণ কৰা হৈছিল তাত কোনো ফান্ডামেন্টাল ডিউটিজ নাছিল পাছত ইন্দিৰা গান্ধীৰ সময়ত 42nd এমেন্ডমেন্ট কনস্টিটিউশন এমেন্ডমেন্ট 1976 ত এই ফান্ডামেন্টাল ডিউটিজ টু এড কৰা হৈছে ফান্ডামেন্টাল ডিউটিজ অৰ্থটো হ'ল আমি কি কৰিব লাগে কি কৰিব নালাগে আমাৰ ডিউটি কি অৰ্থাৎ আমাৰ কৰ্তব্য কি ভাৰতৰ প্ৰতি সেইখিনি আমি ইয়াত আলোচনা কৰিবলৈ পাম হেতুটো প্ৰথমতে আছিল 42nd এমেন্ডমেন্টৰ দ্বাৰা 1976 ত 10টা ফান্ডামেন্টাল এড কৰা হৈছিল তাৰ পাছত 86 কনস্টিটিউশন এমেন্ডমেন্ট 2002 দ্বাৰা আৰু এটা যোগ কৰা হৈছে টোটেল এতিয়া ফান্ডামেন্টাল ডিউটিজ কেইটা বুলি ক'লে আমি কম আমাৰ ফান্ডামেন্টাল ডিউটি 11টা আছে আৰু ইয়াক কনস্টিটিউশনৰ পাৰ্ট 4A অৰ্থাৎ আৰ্টিকল 51 এৰ সন্নিবিষ্ট কৰা হৈছে 10 নম্বৰ পইণ্টটো হৈছে ভাৰতবৰ্ষ এখন সেকুলাৰ ষ্টেট হিচাপে পৰিগণিত হৈছে যিখন সংবিধান ভাৰতৰ সংবিধান বা ভাৰতবৰ্ষ এখন সেকুলাৰ ষ্টেট হিচাপে পৰিগণিত কৰা হৈছে তাৰ কাৰণটো প্ৰথম অৱস্থাত যেতিয়া প্ৰিএম্বুলত সেকুলাৰ শব্দটো নাছিল পিছত যেতিয়া 42nd এমেন্ডমেন্ট কনস্টিটিউশন এমেন্ডমেন্ট 1976 ত এক প্ৰিএম্বুলত এড কৰা হৈছে ভাৰতবৰ্ষত সেকুলাৰ শব্দটো সোমোৱাৰ আগতে ভাৰতবৰ্ষ এখন সেকুলাৰ
ৰাষ্ট্ৰ আছিল ইয়াৰ প্ৰমাণ আছিল আৰ্টিকল 14 15 16 17 18 25 26 27 28 এই সকলোতে আমাৰ ভাৰতবৰ্ষ এখন সেকুলাৰ ৰাষ্ট্ৰ যে তাক প্ৰমাণ কৰা হৈছিল ইমানখিনি আৰ্টিকলছত আমাৰ ভাৰতবৰ্ষ এখন সেকুলাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ পিছতো প্ৰিএম্বুলত 1976 42nd এমেন্ডমেন্টত সেকুলাৰ শব্দটো সন্নিৱিষ্ট কৰা হ'ল পইণ্টটো হৈছে ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজিছ ইয়াৰ অৰ্থটো হ'ল কি আমাৰ ভাৰতবৰ্ষত যেতিয়া লোকসভা আৰু বিধানসভাৰ ইলেকশ্যন হ'ব তাত ভোট দিবলৈ মানুহৰ প্ৰত্যেকজন মানুহৰে বয়স হ'ব লাগিব 18 বছৰ এই 18 বছৰটোকে আমি ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজ এইটো সবৰে কাৰণে মেন্ডেটৰি কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো ভেদভাৱ নাই সকলোৰে 18 বছৰ হোৱাৰ লগে লগে ভাৰতৰ নাগৰিক হিচাপে ই ভোটদানৰ অধিকাৰটো পায় প্ৰথম অৱস্থাত ইয়াৰ বয়স 21 বছৰত কৰা হৈছিল কিন্তু 1989 ৰ পৰা ইয়াক 21 বছৰৰ পৰা 18 বছৰলৈ অনা হ'ল কি সংশোধনৰ 61 কনস্টিটিউশন এমেন্ডমেন্ট 1988 অনুসৰি আমাৰ ভাৰতৰ যিজন ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ অনা হৈছে নেক্সট পইণ্ট হৈছে ইমাৰ্জেন্সি প্ৰভিজন ভাৰতত কিমান ধৰণৰ ইমাৰ্জেন্সি প্ৰভিজন আছে প্ৰথমটো হৈছে নেশনেল ইমাৰ্জেন্সি that article 352 উল্লেখ কৰা হৈছে দুই নম্বৰটো হৈছে প্ৰেসিডেন্ট ৰুল that state emergency বুলিও কোৱা হয় that article 356 ত উল্লেখ আছে থাৰ্ড নম্বৰটো হৈছে ফাইনান্সিয়েল ইমাৰ্জেন্সি that article 360 উল্লেখ কৰা আছে আমি ন্যাশনাল ইমাৰ্জেন্সি ভাৰতত কিমানবাৰ লাগিছে আৰু অসমত প্ৰেসিডেন্ট ৰুল কিমানবাৰ লাগিছে তাৰ বিষয়ে আমি বিস্তৃতভাৱে পাছৰ ক্লাছত আলোচনা কৰিম একেবাৰে শেষৰ পইণ্টটো হৈছে 3 টায়াৰ গভৰ্ণমেন্ট আমাৰ ভাৰতবৰ্ষত তিনি ধৰণৰ গভৰ্ণমেন্ট পোৱা হয় প্ৰথমটো হৈছে সেন্ট্ৰেল দুই নম্বৰটো হৈছে ষ্টেট আৰু এই ষ্টেটতে আৰু দুই ধৰণৰ গভৰ্ণমেন্ট পোৱা যায় এই গভৰ্ণমেন্টটো হৈছে মিউনিসিপালিটিজ আৰু পঞ্চায়ত এই তিনি ধৰণৰ গভৰ্ণমেন্ট হোৱাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত 3 টায়াৰ গভৰ্ণমেন্ট বুলিও কোৱা হয় আৰু এইখিনি হৈছে চেলিয়েন্ট ফিচাৰ যিখিনি বিষয় আজি বৰ্তমান আলোচনা কৰিছো আৰু নেক্সট ক্লাছত পঢ়িম আমাৰ ভাৰতৰ প্ৰিএম্বল যদি আপুনি কিবা বুজি পোৱা নাই কমেন্ট কৰিব পাৰে অথবা মোৰ ইমেইল আইডি মোৰ ইনষ্টাগ্ৰাম আইডি আৰু মোৰ ফেসবুক আইডি মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে কোৱেশ্চন কৰিব পাৰে ধন্যবাদ লগ পাই আছো নেক্সট ক্লাছত